আমি সকলকে নমস্কাৰ জনাইছোঁ। আমাৰ ৰাজুই চাহ বাগিচাৰ মুৰব্বী শ্ৰদ্ধাৰ কৰ্মচাৰীসকল আৰু আমাৰ ইয়াত উপস্থিত থকা আমাৰ স্থানীয় এগৰাকী সমাজকৰ্মী বিলম পাটৰ ডাঙৰীয়াকে মুখ্য কৰি হৰেণ মাৰ্ডী, ৰমেন মাৰ্ডী, অসীম কুমাৰ হাজৰিকা আৰু দেৱজিৎ হাজৰিকা তথা মোৰ মুক্তিযোদ্ধা ফটোঘাট আদৰ্শ বিদ্যালয়ৰ শিক্ষক বিমল বৰা আদিত আৰু মোৰ শ্ৰদ্ধাৰ আমাৰ এই কৰ্মচাৰীসকল ৰাজুই বাগিচা কৰ্মচাৰীসকল। আপোনালোকৰ ওচৰলৈ আমি আহিছোঁ মুক্তিযোদ্ধা ফটোঘাটৰ আদৰ্শ বিদ্যালয়ৰ পৰা, যিটো আপোনালোকৰ স্থানীয় এখন স্কুল। দেখিছেনে আপোনালোকে বাৰু স্কুলখন? সকলোৱে দেখিছে যে আপোনালোকে দেখা স্কুলখন নতুনকৈ আপোনালোকৰ স্থাপন হৈছিল আৰু 2022 চনত এই বিদ্যালয়খন হৈছিল, স্থাপন হৈছিল। আৰু তেতিয়াৰ পৰা আমি বিভিন্ন জেগাৰ পৰা 8জন শিক্ষক আপোনালোকৰ লগত আহি আমি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণ কৰি আমাৰ 3টা টাৰ্ম ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ভালেই হৈ গৈছে। আমি জিলাখনৰ ভিতৰত আমাৰ বিদ্যালয় প্ৰথম হৈছে। সেইটো আপোনালোকৰ কাৰণে আমাৰ কাৰণে সঁচাকৈ কথা মানে আনন্দৰ কথা। কিন্তু আমি আপোনালোকৰ ওচৰলৈ আহিবলগীয়া হ'ল আজি দেখিছে আপোনালোকে এখন আমি বেনাৰ লৈ আহিছোঁ বিদ্যালয়ৰ ফালৰ পৰা যে নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা অভিযান। সেইটো আপোনালোকে সকলোৱে জানেই যে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ কি অৱস্থা হয় আপোনালোকে এইটো জানেই যে সেইবিলাকৰ পৰা আমি বিৰত থাকিব লাগে। আমি বিৰত এইকাৰণে থাকিব লাগে যাতে সেইবিলাক বস্তুৱে আমাক অকণমান দেৰি আমাক হয়তো আনন্দ দিছে, কিন্তু আমাৰ গোটেই জীৱনটো আমাক শেষ কৰিছে, হয়নে বাৰু? হয়নে নহয় কওক আপোনালোকে? আপোনালোকৰ জীৱনবিলাক সুন্দৰ কৰিবৰ কাৰণে আমি সুন্দৰৰ প্ৰতীক হ'ব লাগিব। সত্য শিৱ সুন্দৰৰ আমি যাত্ৰাত আমাক সেই ভাৱটো থাকিব লাগিব। গতিকে আপোনালোকৰ যদি সকলোৱে যদি এই কথাটো মানে যে নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা যদি আপোনালোক আঁতৰত থাকিব বিচাৰে বা চেষ্টা কৰে, নিশ্চয় আপোনালোকৰো সুন্দৰ হ'ব। আৰু নতুন আপোনালোকে প্ৰজন্ম ছাত্ৰ ছাত্ৰীবিলাকে যেনেকৈ স্কুললৈ গৈছে, বিদ্যালয়লৈ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে গৈছে, বা চৰকাৰে আপোনালোকক যিটো আমাক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যিটো পৰিৱেশ ৰচনা কৰি দিছে, সেই পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত আমি ফলৱতী হ'ব পাৰিম, হয়নে? যে আপোনালোকক আমি অনুৰোধ জনাইছোঁ বিদ্যালয়ৰ ফালৰ পৰা যে আপোনালোকে অন্ততঃ এই নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা অকণমান আঁতৰত থাকক। যি অভ্যাস আছিল অভ্যাসটো আমি এৰি দিব পাৰিম বুলি ক'লে এৰি দিব পাৰি। আচলতে আমাৰতো নিজৰ এটা মনটো দৃঢ় লাগিব। আমি তামোল এখন খাইছোঁ এইটো বেলেগ কথা, কিন্তু এতিয়া নিচাযুক্ত দ্ৰব্য বুলি ক'লে তামোলো পৰে, কিন্তু তাৰ আগত চূণ চাদা হ'লে আপোনাৰ নিচা হৈ যায়। নিচা হোৱাৰ ফলত আপোনালোকৰ দেখিছোঁ এটা পৰিয়ালেই ধ্বংস হৈ গৈছে। আপোনালোক বুলিয়ে নহয়, আমাৰ পৃথিৱীৰ মানুহ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ লগে লগে মানুহ কি হৈ গৈছে, একেবাৰে এটা পৰিয়ালেই ধ্বংস হৈ গৈছে। গতিকে আমি নতুন প্ৰজন্মৰ কাৰণে আপোনালোকৰ ছাত্ৰ ছাত্ৰী আপোনালোকৰ সন্তানবিলাকৰ কাৰণেতো আমি অকণমান চিন্তা কৰিব লাগিব। সেই উদ্দেশ্যে আমি এখন বিদ্যালয় যেতিয়া আমি আছোঁ আপোনালোকৰ ওচৰত মডেল হাইস্কুল স্থাপন হৈছে, সেই মডেল হাইস্কুলৰ যোগেদি আপোনালোকে এইকেইটা কথা ক'বলৈ আহিছে। নিশ্চয় আপোনালোকে এইকেইটা কথা শুনি অন্ততঃ নিজৰ পৰিয়ালকেইটাক নিজক এই ক্ষেত্ৰত অলপ আঁতৰত থাকিবৰ কাৰণে চেষ্টা কৰিব। এইকেইটা কথা ক'বৰ কাৰণে আমি আহিলোঁ আৰু পৰৱৰ্তী সময়ত আকৌ কেতিয়াবা আপোনালোকক লগ পাম। আমি আপোনালোকক অকণমান সময় দিয়াৰ কাৰণে আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বিলম পাটক মই আগতেই কৈ থৈছোঁ, তেখেতে এখন বিদ্যালয়ৰ প্ৰেছিডেণ্ট পৰিচালনা সমিতি, তাৰ বিদ্যালয়খনৰ ক্ষেত্ৰত আমি তেখেতসকলে আমাৰ লগত সহযোগিতা কৰি আছোঁ। সেইকাৰণে তেখেতক আমি কোৱাৰ লগে লগে তেখেতে আমাৰ সময় দিলে যে আকৌ আপোনালোকক জনাইছোঁ যাতে এই ক্ষেত্ৰত ইয়াৰ পৰা আপোনালোকে নিজেও সুস্থ হওক, আনক